প্ৰসংগ বঙাইগাঁও জিলাৰ কাশীডুবাৰ হত্যাকাণ্ড ২৬ জুনত বঙাইগাঁওৰ চিপনখিলা গাঁও পঞ্চায়তৰ সচিবক গুলিয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত এতিয়াও মুখ খোলা নাই আৰক্ষীয়ে। প্ৰয়াত সচিব চন্দ্ৰকান্ত দাসৰ অভয়াপুৰীৰ বাসগৃহত আজি নিশা উপস্থিত হয় বঙাইগাঁও জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক। উক্ত হত্যাকাণ্ড সন্দৰ্ভত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীৰ স্বামী জহবৰ নাৰ্জাৰীক। প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী শুভনশ্ৰী নাৰ্জাৰীৰ স্বামী জহবৰ নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক। কিহৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছে এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে সদৰি কৰা নাই কোনো তথ্য। আচ্ছা, জজবৰ বৰক যে আটক কৰিছে গ্ৰেপ্তাৰ কৰিছে কি কাৰণে? অহা নাই যে সেইকাৰণে মানে অলপমান খবৰ ল'ব আহিব মৃতকৰ ঘৰত মাকজনী অকলে সৰু বাচ্চাকেইটা যে আছে সেইকাৰণে খবৰ ল'বলৈ। মেডাম, জজবৰ বৰক আটক কৰিছে সেইখিনি ডিটেইলছটো এছ পি ছাৰে ক'ব পাৰিব ভালকৈ, কাৰণ মই আজি থানাত এতিয়া যোৱা নাছিলোতো, গতিকে মই সেই বিষয়ে ক'ব নোৱাৰিম। গ্ৰেপ্তাৰ কৰিছে মেডাম, বাকী গোটেইখিনি ডিটেইলছটো এছ পি ছাৰে ক'ব পাৰিব, কাৰণ এতিয়া কি বিষয়ে ডিটেইল মানে এৰেষ্ট কৰা বুলি ক'লে বা সেইটো গোটেই নজনাকৈ মই এই মাত্ৰত ক'ব নোৱাৰিম। এতিয়া জাষ্ট বেচিকেলি মই তেওঁলোকৰ এটা খবৰ ল'বলৈ আহিছোঁ। এনেই মেডাম, এই হত্যাকাণ্ডৰ লগত মানে জজবৰ বৰক যিটো গ্ৰেপ্তাৰ কৰা হৈছে চন্দ্ৰকান্ত দাসৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি সন্দেহ কৰি গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ সন্দেহ কৰি গ্ৰেপ্তাৰ কৰিছে নাই কৰা মই এই মাত্ৰ ক'লো, যিহেতুকৈ মই এই গোটেইখিনি কথা মই এতিয়া অলপ আগতে ইয়াতে আহিছোঁ, মই ডিটেইলছটো ক'ব নোৱাৰিম। তাৰমানে এনেই মেডাম, এই হত্যাকাণ্ডৰ লগত কিবা ভাবুকি বা কিবা এনেকা আছে নেকি? এতিয়ালৈকে একো পোৱা নাই। যেতিয়া আমি কিবা আপডেট পাম চবতকে আজি কিবা পাইছে নেকি মেম? নতুন কিবা পাইছে? আজি মই খালি জাষ্ট খবৰ ল'ব আহিছোঁ। কিয় বা জজবৰ বৰক আটক কৰিলে আৰক্ষীয়ে? এই মাত্ৰ মই আপোনাক ক'লো নহয়, মই যেতিয়ালৈকে ডিটেইলছটো নাজানি মই এই মাত্ৰ ক'ব নোৱাৰিম। গ্ৰেপ্তাৰ কৰা হৈছে আপুনি কৈছে মই শুনিলো বাৰু, কিন্তু ডিটেইলছটো ছাৰক এটা ফোনে কৰি লওক, নহ'লে বাকী ডিটেইলছটো ছাৰে আপোনালোকক জনাই দিব। কিবা হত্যাকাণ্ডৰ অন্য মূৰ আছে নেকি? অন্য মূৰ আছে নাই, এতিয়া ইনভেষ্টিগেশ্যনটো চলি আছে ন। যেতিয়ালৈ ইনভেষ্টিগেশ্যন চলি আছে এই মুহূৰ্তত একো ক'ব পৰা মানে পৰ্যায়ত পোৱা নাই। যদি আমি কিবা নিশ্চয় কিবা আপডেট যদি পাওঁ বেলেগ ধৰণৰ, চিয়ৰ আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিম। মেডাম, এটা কথা সুধো মেডাম, বেয়া নাপাব আপুনি বেয়া নাপাব, এটা কথা সুধো। যিদিনা ঘটনা সংঘটিত হৈছিল আমিও আছিলো মানে স্পটত, আৰু হয় স্পটত আছিলো। নিহত হোৱা ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে তাতে কিছুমান মন্তব্য আগবঢ়াইছিল। এই মাত্ৰ মই কৈছো আপোনাক, মই একো নজনাকে আপোনাক কি মন্তব্য কৈছে বা মই সেইটো ডিটেইলত দেখা নাই, গতিকে মই বাৰ বাৰ কৈ আছো যেতিয়ালৈকে মই নিজে একো চোৱা নাই তেতিয়াহ'লে মই আপোনাক ক'ব নোৱাৰিম। এতিয়া জাষ্ট মই মৃতকৰ ঘৰত খবৰ ল'ব আহিছো, মানে এজন যে হিউমেন বিং, তেওঁলোকৰ দুটা সৰু সৰু ল'ৰা ছোৱালী আছে, ল'ৰাটোৰ পৰীক্ষাও চলি আছিলে, সেইটো কাৰণে আহিছো। ঠিক আছে মেডাম। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।